বানৰ সংহাৰী ৰূপ উজনিৰ তিনি জিলাত বিশেষকৈ এতিয়া বানৰ বন্যাৰ্তৰ হাহাকাৰ আৰু তাৰ মাজতে কিছু দুখবৰ যে ৰাজ্যত যি ধৰণৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে জনতাৰ মূৰত মাধমাৰ হুধাই আছে আৰু তাৰ মাজতে খবৰ আহিছে যে এই মুহূৰ্তত কেন্সাৰ আক্ৰান্ত বা কৰ্কট আক্ৰান্ত ৰোগীৰ বাবে আহিছে এই দুখবৰ কিয়নো যিসমূহ ৰাজ্যৰ প্ৰতিষ্ঠান কৰ্কট প্ৰতিষ্ঠান সেই কৰ্কট 12খন প্ৰতিষ্ঠানত দেখিব পোৱা গৈছে সিদ্ধান্ত লোৱা হৈছে চৰকাৰী সিদ্ধান্ত যে এই সিদ্ধান্ত অনুসৰি এই প্ৰতিষ্ঠান কেইখনত এতিয়াৰ পৰা দাম বৃদ্ধি হ'ব অৰ্থাৎ বিলাসী হ'ব এই সমূহত প্ৰতিষ্ঠানত এতিয়া চিকিৎসা কৰা যিসকল সাধাৰণ ৰোগী যিসকলৰ হাতত কাৰ্ডখন আছে যিসকলৰ আসলতে চিকিৎসা কৰিবলৈ সমৰ্থ নহয় সেই সকলৰ অন্যতম এতিয়া কৰ্কট ৰোগৰ অন্যতম সহায়ক ৰূপে আছিল এই সমূহ প্ৰতিষ্ঠান হয় এই সমূহ প্ৰতিষ্ঠানত তেখেতসকলে গলে অতি কম খৰচৰ বিনিময়ত তেখেতসকলে চিকিৎসা কৰিব পাৰিছিল সুস্থ হ'ব পাৰিছিল কাৰণ যিসকলৰ ৰোগীৰ কৰ্কট হয় সেই সকলৰ পৰিয়ালে আসলে অৱগত হয় এই চিকিৎসা কিমান আসলে ব্যয়বহুল এই চিকিৎসা আগবঢ়াই লৈ যোৱাটো কিমান সমস্যাৰ মুখামুখি গতিকে এই তাৰ মাজতে এই দুখবৰ আহিছে যে চৰকাৰী সিদ্ধান্ত অনুসৰি লোৱা হৈছে যে এই 12খন কৰ্কট প্ৰতিষ্ঠানত তেখেতসকলৰ মাসুল বৃদ্ধি কৰা হৈছে বিভিন্ন ক্ষেত্ৰৰ কেটেগৰী ৱাইজ তেখেতসকলে মাসুল বৃদ্ধি কৰিছে গতিকে এই মূল্য বৃদ্ধিয়ে স্বাভাৱিকতে ৰামটঙন হুধাইছে এতিয়া যিসকল কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সেই সকল ৰোগী আৰু অভিভাৱকক এতিয়া মূৰত ৰামটঙন হুধাইছে একেবাৰে আৰম্ভ কৰিলে বিছনাখনৰ পৰা আৰম্ভ কৰি তেজৰ পৰীক্ষা কৰালৈকে বায়োপসি কৰালৈকে সকলো ৰূপে কৰবাত যদি এগুণ কৰবাত আকৌ দুগুণ দাম বৃদ্ধি হৈছে গতিকে এই দাম বৃদ্ধিয়ে সাধাৰণতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্নজনে ইয়াক লৈ ক্ষোভ উজাৰিছে আসলে এই সিদ্ধান্ত কিয় আসলে লোৱা গ্ৰহণ কৰা হ'ল যদিও বা কোৱা হৈছে যে অন্যান্য খণ্ডসমূহৰ দাম বৃদ্ধি হৈছে আৰু তাৰ লগে লগে আসলে স্বাস্থ্য খণ্ডতো প্ৰভাৱ পৰিছে ইতিমধ্যে সেই অনুসৰি আমি দেখিছো যে সমগ্ৰ দেশতে দেখিবলৈ পোৱা গৈছে যে ঔষধ জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে আৰু সেই মূল্য বৃদ্ধিয়ে প্ৰভাৱিত কৰিছে প্ৰতিটো পৰিয়ালে কাৰণ আজিৰ তাৰিখত যদি চোৱা হয় তেনে প্ৰতিটো পৰিয়ালে আসলতে সেই জীৱনদায়িনী ঔষধ গ্ৰহণ কৰি আহে আৰু সেই ঔষধৰ এতিয়া ভাৰ ল'ব লগা হৈ আহিছে অত্যাধিক মূল্যত ক্ৰয় কৰিব লগা হৈছে কিন্তু তেনে অৱস্থাত এই মুহূৰ্তত যদি চোৱা হয় যি সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰযোজ্য হ'ব 12খন কৰ্কট প্ৰতিষ্ঠানত বিশেষভাৱে যিসমূহত অতি কম মূল্যত ৰোগীৰ চিকিৎসা সেৱা আগবঢ়াই থকা হৈছিল সেই সমূহত এতিয়া বিলাসী হৈ উঠিব যিখন চৰকাৰী বেদত যিখন কৰ্কট প্ৰতিষ্ঠানত দুদিন পূৰ্বলৈকে তাত 200 টকাত কৰি থকা হৈছিল সেই এখন বিছনাৰ বাবদ এতিয়া মাসুল হ'বগৈ 400 টকা 600 টকা পৰ্যন্ত আৰু হেয়া হ'ব একমাত্ৰ কাৰ্ডৰ থকাৰ গৰাকীৰ বাবেহে আৰু যিসকলৰ কাৰ্ড নাথাকিব তেওঁলোকৰ আৰু ইয়াতকৈ মাসুল অধিক হ'ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে একেদৰে আমি যদি তেজৰ পৰীক্ষা কথাখিনি চাবলৈ যাওঁ তেতিয়া হলে দেখিবলৈ পোৱা গৈছে প্ৰায় 60% তেজৰ পৰীক্ষাৰ মাসুল বৃদ্ধি কৰা হৈছে বিভিন্ন হিতানত যিসমূহ তেজ পৰীক্ষা কৰা হয় কৰ্কট প্ৰতিষ্ঠানত তাত মাসুল বৃদ্ধি কৰা হৈছে যত 1000 টকাত বায়োপসি কৰা হৈছিল সেই বায়োপসিৰ মূল্য হৈ পৰিছে এতিয়া 2700 টকা গতিকে এই ধৰণৰ প্ৰতিটো যি কৰ্কট প্ৰতিষ্ঠানৰ যিসমূহ ৰোগীৰ চিকিৎসাৰ বাবদ থকা যি মাসুল সেই মাসুল বৃদ্ধিয়ে বিশেষভাৱে এতিয়া ৰোগী আৰু অভিভাৱকৰ মাজত যেন এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰোগী আৰু অভিভাৱকৰ মূৰত যেন ৰামটঙন হুধাইছে এই কথাখিনি এক প্ৰকাৰ নিশ্চিত যি প্ৰতিষ্ঠানৰ আসলে লক্ষ্য লোৱা হৈছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা আৰু এই ৰোগীসকলক সকাহ দিয়াৰ উদ্দেশ্যে আসলে এই কৰ্কট প্ৰতিষ্ঠান বা ফাউণ্ডেশ্যনৰ আসলে জন্ম হৈছে আৰু এই ধৰণে আসলে ৰোগীসকলক অতি কম খৰচৰ বিনিময়ত তেখেতসকলক আগবঢ়াই লৈ যোৱাৰ আসলে লক্ষ্য স্থাপন কৰা হৈছিল পিছে তাৰ মাজতে আহিছে এই দুখবৰটো কাৰণ সময় যি ধৰণে আসলে অন্যান্য খণ্ডসমূহৰ মূল্য বৃদ্ধি হৈছে তাৰ প্ৰভাৱে একেবাৰে চুইছে গৈ এতিয়া চিকিৎসাৰ মাসুলত আৰু দুদিন পূৰ্বে আমি দেখিছিলো যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত মাসুল বৃদ্ধি হৈছিল তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল অৱশেষত ৰাজ্য চৰকাৰে জনতাৰ মুখলৈ চাই তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছিল এই মাসুল ব্যয় তেখেতসকলে কিছু পৰিমাণে ৰোধ কৰিব আৰু তাৰ পদক্ষেপ পৰৱৰ্তী সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল কিন্তু যেহেতুকে এতিয়া কৰ্কট প্ৰতিষ্ঠানত ৰোগীৰ চিকিৎসাৰ মাসুল বৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰা হৈছে বিভিন্নজনৰ এই মুহূৰ্তত অভিযোগ আহিছে বিভিন্নজনে তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছে এয়া আসলে তেখেতসকলৰ কাৰণে যথাযোগ্য নহয় তেখেতসকলে সহিব নোৱাৰে এই কথাসমূহ এতিয়া মতামত প্ৰকাশ কৰিছে গতিকে তাৰ পিছত এতিয়া ৰাজ্য চৰকাৰ স্বাস্থ্য বিভাগে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব হেয়া অত্যন্ত গুৰুত্বপূৰ্ণৰূপে এই মুহূৰ্তত বিবেচিত কৰিব পাৰি কাৰণ এই যদি চোৱা হয় 12খন কৰ্কট প্ৰতিষ্ঠানত
প্ৰায় দৈনিক হাজাৰ হাজাৰ নতুন ৰোগী চিকিৎসা হ'বলগীয়া হয় গতিকে হাজাৰ হাজাৰ এই ৰোগীসকলৰ মুখলৈ চাই তথা তেখেতসকলৰ পৰিয়াললৈ চাই চৰকাৰ প্ৰশাসনে এতিয়া কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব হেয়া অতিকৈ গুৰুত্বপূৰ্ণ হৈছে আৰু এই বিষয়টো আজি দেখিবলৈ পোৱা গৈছিল অসম বিধানসভাৰ মজিয়াটো স্থান পোৱা দেখিবলৈ পোৱা গৈছিল য'ত বিৰোধীয়ে এই বিষয়টোক এতিয়া ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গতিকে বিৰোধীও তেখেতসকলে এই মুহূৰ্তত ক্ষোভ উজাৰিছে যে চৰকাৰে এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব নালাগে আৰু মানুহৰ অত্যন্ত লাগতিয়াল ভিতৰত স্বাস্থ্য আৰু শিক্ষা এই দুইটা অধিক বিনামূলীয়া কৰিব লাগে বুলি যি সময়ত দাবী উত্থাপন কৰা হয় কিন্তু সেই সময়ত চৰকাৰখনে এই সিদ্ধান্ত কিয় আসলতে গ্ৰহণ কৰা হ'ল বা ৰাজ্যৰ এই বান পৰিস্থিতিৰ মাজতে ৰাজ্যৰ হাহাকাৰময় এটা পৰিৱেশৰ মাজতে কিয় এই সিদ্ধান্ত ল'বলগীয়া হ'ল তাক লৈ স্বাভাৱিকতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ক্ষোভ উজাৰিছে এতিয়া মাথোন চৰকাৰ স্বাস্থ্য বিভাগৰ ওপৰত এই গোটেই বিষয় নজৰ ৰাখিব তেখেতসকলে এই গোটেই বিষয়টো কি ধৰণে এতিয়া বিবেচিত কৰা হ'ব মই পুনৰবাৰ উল্লেখ কৰিছো যে 12খন কৰ্কট প্ৰতিষ্ঠানৰ ভিতৰত মাসুল বৃদ্ধি হোৱা কেইবাটাও কেটেগৰী আৰু তাৰ ভিতৰত যদি চোৱা হয় বিছনাৰ ভাড়া বৃদ্ধি কৰা হৈছে দৈনিক যিখন বিছনা এদিন পূৰ্বলৈ 200 টকা আছিল সেই বিছনাখনৰ এতিয়া মাসুল হ'ল গৈ 600 টকা পৰ্যন্ত এতিয়া মাসুল বৃদ্ধি হৈছে অৰ্থাৎ 400 টকা প্ৰতিখন বিছনাত এটাটিত বৃদ্ধি কৰা হৈছে বায়োপসিত য'ত আসলে পূৰ্বৰ মূল্য আছিল 1000 টকা এতিয়া 2700 টকালৈ বৃদ্ধি কৰা হৈছে প্ৰতিটো তেজৰ পৰীক্ষাৰ বাবদ 60% অৰ্থাৎ যদি চোৱা হয় যদি কোনো এটা চিকিৎসাত যদি তাত মূল্য 100 টকা আছিল হেয়া হ'ল গৈ এতিয়া 600 টকা অৰ্থাৎ এই ধৰণে বৃদ্ধি কৰা হৈছে একেদৰে দেখিব পোৱা গৈছে বিভিন্নটা যি আসলে কেটেগৰী সেই কেটেগৰীত এই মূল্য বৃদ্ধি কৰা হৈছে গতিকে এই মূল্য বৃদ্ধিয়ে অন্যান্য খাদ্য সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিয়ে যি ধৰণৰ আসলে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে মাধমাৰ হুধাইছে তাৰ সমান্তৰালকৈ স্বাস্থ্য বিভাগে বা ৰাজ্য চৰকাৰে বৃদ্ধি কৰা এই কৰ্কট প্ৰতিষ্ঠানৰ মূল্য বৃদ্ধি এতিয়া কৰ্কট ৰোগী আৰু ৰোগীৰ পৰিয়ালক এতিয়া মূৰত মাধমাৰ সদাইছে কাৰণ তেওঁলোকৰ মূৰত যি আসলতে চিন্তা আৰু সেই চিন্তাৰ মাজত এতিয়া আহিছে আন এক দুখবৰ যে এতিয়াৰে পৰা মাসুল বৃদ্ধি হ'ব আৰু এয়া আজিৰে পৰা কাৰ্যকৰী হ'ব আৰু যিটো আসলতে গ্ৰহণযোগ্য বুলি মানি ল'ব পৰা নাই এই সকল ৰোগী আৰু এই মুহূৰ্তৰ পৰিয়ালে